মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি ২ লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন ৭ তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ১ লাখ টকা বিতৰণ কৰিম। তাৰ পিছত ১২খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি ১২খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব।